বিগ ব্ৰেকিং নিউজ এনআৰচিক লৈ এতিয়া অসম চৰকাৰৰ দ্বাৰা এনআৰচি যিসকলৰ হোৱা নাছিলে সেইসকলৰ বাবে বিগ ব্ৰেকিং নিউজ আপুনি দেখিব পাইছে। ইয়াত এনআৰচিক লৈ যিটো আধাৰ কাৰ্ডৰ পৰা এতিয়া এনআৰচি কৰা হ'ব এয়া চাওক। UIDAI 9.35 লাখ এনআৰচি BME স্থগিত ৰখা অসমৰ যিসকলৰ বাবে ইয়াত ৰখা হৈছে বায়োমেট্ৰিকৰ ব্যৱস্থা। ইয়াত স্থগিত ৰখা অসমৰ আবেদনৰ বাবে বায়োমেট্ৰিক মুকলি কৰিছে। এতিয়ালৈকে 5 লাখ আধাৰ কাৰ্ড সৃষ্টি কৰা হৈছে। ইয়াৰ স্থিতি আপুনি জানিব পাৰিছে। এনআৰচিক লৈ কি ব্ৰেকিং নিউজ আহি গৈছে অসমত। ইয়াৰ স্থিতি আপডেটৰ বাবে UIDAI ৱেবছাইটত FAQ পৰীক্ষা কৰক বা 1947 হেল্পলাইনৰ যোগাযোগ কৰক। হেল্পলাইনৰ লগত যোগাযোগ কৰক। আপোনালোকে দেখিব পাইছে এনআৰচিক লৈ বিগ ব্ৰেকিং নিউজ অসমৰ যিখন চৰকাৰৰ অসমৰ দ্বাৰা বিগ ব্ৰেকিং নিউজ 9.35 লাখ এনআৰচি BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে এতিয়া মুকলি কৰিছে বায়োমেট্ৰিকৰ ব্যৱস্থা। এয়া অসম চৰকাৰৰ এটা বৃহৎ ঘোষণা।